এইবাৰ টিকটটো হ'বনে নাই? সেই জীৱন যৌৱন এই দলটোৰ নামত দিছোঁ। সকলো এটা মনত আছিল বাবাটো এবাৰ MLA এটা হ'ল। এতিয়া মানুহে মোক কয় তোক এইবাৰো দলে নিদিলে, তেতিয়া মোৰ ইয়াত বুকুত হাত মাৰি ধৰে। 100% আশাবাদী যে মই এইবাৰ প্ৰাৰ্থিত্বটো পাম দিছপুৰৰ পৰা। আৰু সেই পালেতো মই ক'লোঁ নহয় আপোনাক যে ৰেকৰ্ড সংখ্যক ভোটত জিকিম। অখিল গগৈটো আইনৰ ঊৰ্ধত নহয়, তেওঁ আইনৰ পাকচক্ৰত পৰি জেলৰ ভাত খাইছে। ৰাস্তা ঘাটে সকলো পুলিচক পিটিব, মানুহক পিটিব, আইন হাতত তুলি ল'ব। চৰকাৰ এখনেতো এইটো কৰিব দিব নোৱাৰে। আপুনি হিন্দু হয়, মই হিন্দু হয়, সৰ্বভৱন্তু সুখিনঃ সৰ্বসন্তু নিৰাময়া। তাত ক'ত আপোনাৰ শংকা আছে, ক'ত ভয় আছে? মই মৰাৰ দিনালৈ সাম্প্ৰদায়িক হৈ থাকিম আৰু মই সেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক হৈ থাকি ভাল পাম। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দৈনন্দিন বাৰ্তা গ্ৰুপৰ ডিজিটেল সংযোজন DB নিউজ। আজি DB ইণ্টাৰভিউৰ বাবে আমি আহি উপস্থিত হৈছোঁ বৰ্তমান সময়ৰ অসমৰ ৰাজনীতিৰ যিসকল যুৱ তাৰকা আছে, যাৰ প্ৰতি সমগ্ৰ অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। আগন্তুক নিৰ্বাচনৰ বাবে যিসকল তাৰকাৰ বা আমি ৰাজনৈতিক ক্ষেত্ৰত তাৰকা বুলি কৈছোঁ, যিসকল ৰাজনৈতিক নেতাৰ যুৱ নেতাৰ নাম বাৰুকৈ চৰ্চিত হৈছে, তেনেকুৱা এগৰাকী যুৱ নেতা জয়ন্ত দাস। জয়ন্ত দাসৰ কাৰ্যালয়ত আমি উপস্থিত হৈছোঁ। আজি DB ইণ্টাৰভিউত আমি তেখেতৰ ৰাজনৈতিক জীৱন আৰু অনাগত সময়ছোৱাৰ বিভিন্ন বিষয় আলোচনা কৰিম। জয়ন্ত দাস ডাঙৰীয়া, আমাৰ DB ইণ্টাৰভিউলৈ আপোনাক স্বাগতম। ধন্যবাদ, আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচন সমাগত, ব্যস্ততা তুংগত, প্ৰস্তুতিও তুংগত। একদম আৰম্ভণি প্ৰশ্নটোৱে কৰিম, এইবাৰ টিকটটো হ'বনে নাই? এইবাৰ 100% মই নিশ্চিত যে মোৰ নেতৃত্বৰ ওপৰত। তাৰমানে জীৱনটোত গোটেই জীৱনটোৰ তাৰমানে যেতিয়া এটা ল'ৰা গ্ৰেজুৱেশ্যন লয় বা শিক্ষা সমাপ্ত কৰি উঠি যেতিয়া কেৱল কেৰিয়াৰ নিৰ্মাণৰ পিছত দৌৰে, সেই বয়সৰ পৰা আমি এই দলটোক নিৰ্মাণৰ পিছত দৌৰিছোঁ। বহুত কষ্ট কৰিছে দলটোৰ কাৰণে, বহুত কষ্ট কৰিছোঁ। চবেই জানে, তাৰমানে ৰাইজে জানে, দলৰ নেতৃত্বই জানে, দিন ৰাত এক কৰি গোটেই জীৱন যৌৱন এই দলটোৰ নামত দিছোঁ। আৰু সেইকাৰণে মোৰ একদম 100% বিশ্বাস যে এইবাৰ নেতৃত্বই মোক ন্যায় ৰূপত তাৰমানে টিকেটটো দিব, যিটো এটা মোৰ সৰুকালৰ বাল্যকালৰ মোৰ এটা সপোন যে মোৰ জন্মস্থানৰ পৰা মই বিধায়ক হোৱা। আপোনালোকে জানে যে যোৱাটো যিটো লোকসভা নিৰ্বাচন হৈ গ'ল, তাত মই ইভেন আবেদনো কৰা নাই যে মোক MP টিকেট লাগে। তাৰমানে মই আজি ইয়াত কালি তাত এনেকুৱা দৌৰি থকাও নাই। মোক বহুত মোৰ শুভাকাংক্ষীয়ে মোক কৈছিল যে অন্ততঃ MP-টোত এপ্লাই কৰিব পাৰ। কিছু নাই, মই যিহেতু মোৰ লক্ষ্য এটা আছে, মোৰ এটা ভিজন আছে, মোৰ এটা মিছন থকা মানুহ। দিছপুৰ সমষ্টিৰ প্ৰতিনিধিত্বৰ জৰিয়তে তাৰমানে মোৰ কিছু কৰণীয় আছে, যি মোৰ মনৰ মানস কল্পনাত আছে। সেই প্ৰতিনিধিত্ব, দিছপুৰৰ প্ৰতিনিধিত্বৰ জৰিয়তে সমগ্ৰ অসমক যাতে মই বাৰ্তা দিব পাৰোঁ, সেই এটা মোৰ মনত আছে। আৰু সেইকাৰণে মোৰ মিছনত তাৰমানে এজন MP হোৱাৰ মোৰ লক্ষ্যটো নাই, যাৰ বাবে মই আবেদনেই কৰা নাই। তাৰমানে অন্ততঃ আবেদনখন কৰিলে সেইকেইদিন মই TV বা বাতৰি কাকতৰ শিৰোনামা দখল কৰিব পাৰিলোঁ হয়, যিটো মোৰ কাৰণে চৰ্চা হ'লহেঁতেন, মোৰ কাৰণে লাভান্বিত হ'লে হয়। শদিয়াৰ পৰা ধুবুৰীয়ে পেপাৰকেইখন পঢ়িলে বা TV নিউজ বা পৰ্টেল চেনেলত মোক দেখা পাই থাকিলে হয় গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা বুলি। আৰু সেইটো মোৰ কাৰণে কিন্তু এটা প্লাছ হ'লে হয়, কাৰণ প্ৰচাৰটো মানুহক লাগেই। তথাপিও মই সেই প্ৰচাৰটোৰ কাৰণেও মই মানে আগ্ৰহী নহয়। মই মোৰ মিছনটোৰ কাৰণে লাগি আছোঁ। এই কথাটো আমাৰ নেতৃত্বই জানে আৰু আমাৰ মানে বিশেষকৈ দিছপুৰৰ ৰাইজে জানে। দিছপুৰৰ ৰাইজে জানে যে জয়ন্ত দাসে এটাতেই লাগি আছে। এইটো এটা মোৰ সপোন, বাল্যকালৰ সপোন, যি সপোনটোলৈ মই আজি এই বয়সলৈ আহিছোঁ। তো মই সেইকাৰণে আশাবাদী মোৰ নেতৃত্বই এইবাৰ মোক এইখিনি দিছপুৰৰ প্ৰাৰ্থিত্বত প্ৰদান কৰিব। আৰু মই ভাবোঁ যে মই ডিজাৰ্ভ কৰোঁ, মই সেই যোগ্যতাখিনি আদায় কৰিব পাৰিছোঁ, ৰাইজৰ মন জয় কৰিব পাৰিছোঁ। আপোনালোকে নিজেও যদি সমষ্টিটোৰ চুকে কোণে ঘূৰাই। হয়, আমি আপোনাৰ সাক্ষাৎকাৰ লোৱাৰ পূৰ্বে আমি আচলতে আমাৰ এইটো এটা নিত্য নৈমিত্তিক কৰ্মই হয়, আমি যিগৰাকী ব্যক্তিৰ সাক্ষাৎকাৰ লওঁ তেখেতসকলৰ ওপৰত আমি সমষ্টিটোৰ সন্দৰ্ভত অকণমান আমি তথ্য আহৰণ কৰিব চেষ্টা কৰোঁ। আমি সমষ্টিবাসীয়ে কৈছে যে আপুনি যদি টিকটটো পায় আপুনি জয়লাভ কৰিব। কিন্তু এতিয়া এটা নতুন প্ৰশ্ন উদয় হয় এই ক্ষেত্ৰত। দিছপুৰ সমষ্টিটো এতিয়াও বিজেপিৰ দখলতেই আছে। আমি দীৰ্ঘদিন ধৰি দিছপুৰ সমষ্টিৰ বিধায়কগৰাকীৰ মুখ ক'তো দেখা নাই, কিন্তু এই বিষয়ত কি ক'ব আপুনি? এইটো ৰাইজৰ অভিযোগ আছে। ৰাইজৰ মাজত মই ভোটাৰ হয় ইয়াৰে, মই ইয়াৰে বাসিন্দা হয়। ৰাইজৰ অভিযোগটো আমি শুনিছোঁ, ৰাইজেও আহিছে মোৰ ওচৰত, ৰাইজ আহিয়ে থাকে। যিহেতু মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ৰাইজেও আশা কৰে। বহুত দিনৰ পৰাতো এনেকুৱা মানে মই বহুত আজিলৈ যিমানকেইটা ইণ্টাৰভিউ হৈছে মই স্পষ্টভাৱে কৈছোঁ, মোৰ এনেকুৱা এই জীৱনটোত তাৰমানে এই যাত্ৰাকালত মোৰ নিজৰ ভাইটি ডক্টৰ
মোৰ দাদা ফুল মানে কৰ্ণেল, তেখেতসকলকো হেৰুৱাইছোঁ। তেখেতসকলৰো এটা সপোন আছিল যে মোৰ দাদা বা মোৰ ভাইটি MLA এজন হ'ব, কিন্তু এই যাত্ৰাকালত তেওঁলোকক হেৰুৱাইছোঁ। আৰু মোৰ এনেকুৱা বহুত মানুহ হেৰুৱাইছোঁ এই জীৱনকালত, এই যাত্ৰাকালত, যে মই MLA হোৱাৰ কাৰণে সকলো এটা মনত আছিল, বাবা তই এবাৰ MLA এটা হ, তোক চাব বিচাৰোঁ MLA হিচাপে। আৰু সেই MLA হিচাপে চাব বিচৰা বহুত মানুহ ইহলীলা সম্বৰণ কৰিলে, তেখেতসকল এতিয়া নাই। তো সেইকাৰণে কেতিয়াবা আৱেগিক হৈ যাওঁ, সেইকাৰণে বহুত ক্ষেত্ৰত আৱেগিক হওঁ যে মোৰ এই বিষয়টো মই খুব চিৰিয়াছ তাৰমানে মই এইটো কথাত, আৰু সেইকাৰণে মই কেতিয়াবা আৱেগিক হওঁ। সেই সেনেকুৱাখিনিৰ পিছতো যেতিয়া মই লাগি আছোঁ, কৰি আছোঁ, কষ্ট কৰি আছোঁ ৰাইজৰ মাজত, আগতে ৰাইজৰ সমস্যাক লৈ যেতিয়া আমাৰ চৰকাৰ নাছিল, তেতিয়া আমি বিভিন্ন ৰাইজৰ সমস্যাক লৈ আন্দোলন কৰি ৰাজপথত নামিছিলোঁ। এতিয়াতো আমাৰ চৰকাৰ আছে, আৰু এই চৰকাৰ থকাৰ পিছত যিমান সমস্যা আহিছে, ঠিক সেই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ ওচৰত গৈ চৰকাৰৰ পৰা সমস্যাখিনি সমাধানৰ বাবে কামখিনি আদায় কৰাৰ কাৰণে এনেকুৱা হৈছে নেকি কথাটো যে এতিয়া আপুনি যদিও বিধায়ক হোৱা নাই, তথাপিও আমি আপোনাৰ কাৰ্যালয়ত আহিও দেখিছোঁ যথেষ্ট সংখ্যক লোকে আপোনাক সাক্ষাৎ কৰিব আহিছে। আৰু আমি ইতিপূৰ্বে ক'লোঁ যে বৰ্তমানৰ যিগৰাকী ষ্টেণ্ডিং MLA তেখেতৰ কোনো দেখা দেখিয়েই নাই। গতিকে এতিয়া অঘোষিত বিধায়ক সদৃশ হৈ পৰিছে নেকি আপুনি, বা মানে ৰাইজে এনেকুৱা হৈছে নেকি যে অতুল বৰাৰ মুখলৈ চাই আৰু লাভ নাই, জয়ন্ত দাসকে কোৱা ভাল হ'ব কথাটো? নাই, আপুনি এই প্ৰশ্নটো কৰোঁতে মই এটা উপলব্ধি কৰিছোঁ যে বিধায়ক হোৱাৰ লগে লগে কিমান এটা সমতা থাকে। কাৰণ মই যে যোৱা 4.5 বছৰ আমাৰ চৰকাৰ থকাৰ পিছত কেৱল মাত্ৰ বিধায়ক নোহোৱাৰ কাৰণে মই কিমান কাম ৰাইজৰ কৰিব পৰা নাই, কিমান কাম, তাৰমানে বহুত কাম কৰিছোঁ, বহুত ডাঙৰ ডাঙৰ চেলেঞ্জ সন্মুখত আহিছে, চেলেঞ্জবিলাক পাৰ কৰাৰ কাৰণে মই কষ্ট কৰিছোঁ। আপোনালোকক উদাহৰণ দিওঁ, যেনে জনশিমলৰ যিটো এভিকশ্যন হৈ গ'ল, সেইটোতো সম্পূৰ্ণ উচ্চ ন্যায়ালয়ৰ, মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে এভিকশ্যন হৈছিল। কিন্তু এভিকশ্যন হোৱাৰ পিছৰ পৰ্যায়ত যিটো, সেই পিছৰ পৰ্যায়ত তাৰে যিখিনি মানে সেই অঞ্চলটোৰ যিটো সমস্যা, সেই অঞ্চলটোৰ সমস্যাখিনিক বুজিব চেষ্টা কৰি মই তাত সোমাই পৰিছিলোঁ। আৰু তাত এটা আটাইতকৈ ডাঙৰ প্ৰব্লেম হৈছিল যে দুটা ডিপাৰ্টমেণ্টৰ মাজত কম্পিটিশ্যন। একেখিনি মাটি ফৰেষ্টৰ অফিচিয়েলছ গৈ তাত কৈ যে ফৰেষ্ট লেণ্ড বুলি কৈ দিয়ে, আৰু ৰেভিনিউৰ মানুহ যায়, ৰেভিনিউ অফিচিয়েলছ গৈ ৰেভিনিউ, অৰ্থাৎ দুটা ডিপাৰ্টমেণ্টৰ সংঘাতত গৈ কিছু লোক তাতে বলিৰ পঠা হ'ব লগা হ'ল। এই কথাটো যেতিয়া মই তাত গৈ অনুধাৱন কৰি মই বুজি উঠিলোঁ, উঠাৰ লগে লগে মই সেই স্পটৰ পৰা, তাৰমানে ৰাইজৰ সন্মুখৰ পৰা মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত যোগাযোগ স্থাপন কৰিলোঁ। তেখেতৰ OSD লগত যেতিয়া ফোনত ক'লোঁ যে মই আমাৰ জনশিমলু, আমাৰ পাঞ্জাবাৰীৰ মই জনশিমলু তাত বহি আছোঁ, আৰু ইয়াৰে 3-4জন প্ৰতিনিধি লৈ মাননীয় মুখ্যমন্ত্ৰীক মই লগ ধৰিব বিচাৰোঁ। আপুনি বিশ্বাস কৰিবনে, 10 মিনিট পিছত মোৰ তাত ফোন আহিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাতি পঠাইছে। এনেকুৱা মুখ্যমন্ত্ৰী পাব টান। মই ক'ত আছোঁ, য'ত এভিকশ্যন হৈছে, কোনখিনি মানুহৰ মাজত, য'ত ঘৰ ভাঙি আছে তাৰ মাজৰ পৰা তেখেতৰ কাৰ্যালয়ত যোগাযোগ কৰিছোঁ। 10 মিনিটত মোক এপইণ্টমেণ্ট দিছে, মই তেওঁলোকক লৈ গৈ প্ৰতিনিধি লৈ গৈ বহিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ তেখেতৰ লিগেল এডভাইজাৰ শান্তনু বৰলী ডাঙৰীয়াক মাতি আনিছে, আনি তেখেতক কৈছে যেনেকাই নহওক মানুহখিনিক কি কৰিব পাৰি সহায় কৰিব লাগে। তাৰপিছত কমেও 3 ঘণ্টা আমি শান্তনু বৰলী ডাঙৰীয়াৰ লগত সেই প্ৰতিনিধিসকললৈকে বহিছোঁ। আৰু তাৰপিছত তেওঁলোকে এই চৰকাৰে দিয়া কমিটমেণ্ট সেইদিনাখনৰ যে 15 দিনৰ ভিতৰত আমি জইণ্ট ছাৰ্ভেৰ অৰ্ডাৰ ওলাই দিম, সেই কমিটমেণ্ট পূৰণ কৰিছে এইখন চৰকাৰে, সেই কমিটমেণ্ট পূৰণ কৰিছে। তে সেই কথাবিলাক, এনেকুৱা এখন ইমান ভাল চৰকাৰ থকাৰ পিছত, এনেকুৱা এজন মুখ্যমন্ত্ৰী থকাৰ পিছত, এনেকুৱা এজন বিত্তমন্ত্ৰী থাকি যি উন্নয়নৰ এক গতিৰ আগত আগুৱাই গৈছে, সেইখিনি সময়ত যদি আমাৰ দিছপুৰ পিছ পৰি থাকে, তাৰ বিচাৰটো ৰাইজে কৰিব লাগিব। কাৰ কাৰণে এই মুহূৰ্তত যদি জয়ন্ত দাস দিছপুৰত নাথাকিলেহেঁতেন, কাৰণ বিধায়কগৰাকীটো, মই প্ৰশ্নটো আছিলে যে আপুনি যেতিয়া জনশিমলুত আছিল, অতুল বৰা ক'ত আছিল তেতিয়া? নাই, আপুনি এই কথাটো যেতিয়া জনশিমলুলৈ যদি আপুনি যায়, তাৰে ৰাইজৰ ওচৰত তেখেত বিধায়ক, তেখেত দায়িত্বটো তেখেতৰ, আপুনি এগৰাকী ইয়াৰ যুৱ নেতাহে, সাংবিধানিকভাৱে ধৰক আপোনাক সেই দায়িত্বটো চৰকাৰেও দিয়া নাই, কিন্তু এইটো হৈছে আপোনাৰ নিজৰ এটা, যিহেতু মোৰ অঞ্চল, মোৰ সমষ্টি, মোৰ ঘৰৰ ওচৰৰ মানুহ বিপদত পৰিছে, মই দৌৰি গৈছোঁ তেওঁলোকৰ বিপদৰ পৰা। অৰ্থাৎ এনেকুৱা হ'ল নেকি দাস ডাঙৰীয়া, বা মানে যোৱাবাৰ অতুল বৰাক টিকটটো দিয়াটো মানে দলৰ এটা ভুল সিদ্ধান্তও? দলৰ ভুল সিদ্ধান্তৰ কথা মই কেতিয়াও ক'ব নাযাওঁ, মই সেইখিনি সেনেকুৱা ধৰণৰ কথা নকওঁ। যে কথা হ'ল যে দলক মই এটা বিৰাট এটা গুৰুত্বপূৰ্ণ, আজি আপুনি যিহেতু প্ৰশ্ন কৰিছে, গুৰুত্বপূৰ্ণ বিষয় এটা মই আপোনালোকক উত্থাপন কৰিম, ৰাইজৰ জ্ঞাতাৰ্থে। আচলতে মই যোৱা 20 বছৰৰ পৰা দলৰ পৰা টিকেট আবেদন কৰি আছোঁ। 2001
আৰু মই তেতিয়া আমাৰ প্ৰভাৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী ডাঙৰীয়াৰ পুত্ৰ সুনীল শাস্ত্ৰী আমাৰ প্ৰভাৰী আছিল আবেদন কৰি আকৌ তেওঁ কৈছোঁ মই কিন্তু হাৰিম 2001 কাৰণ মোক চিনি নাপায় মানুহে মই বেলতলাৰ বাসিন্দা হিচাপে ওচৰৰ মানুহে চিনি পায় সমষ্টিৰ মানুহে চিনি নাপায় 2001 যদি টিকেটটো দিয়ে তেতিয়াতো বিজেপিৰ অৱস্থা আপোনালোকে জানে এনেকুৱাতো অৱস্থা নাই যে কোনোবাই ভাল দিলেও জিকিব ভাল দিওঁতো জিকা নাই তে তাৰপিছত মই তেখেতক কৈছোঁ যদি টিকেটটো দিয়ে তেতিয়াহ'লে অহা 5 বছৰত মই আপোনাক জিকি দেখাব পাৰিম কিন্তু এইবাৰ হাৰিম আৰু নিদিলেও মই বেয়া নাপাওঁ বুলি তেওঁক হাতযোৰ কৰি কৈছিলোঁ তে 2000 সেই 1ৰ পৰা লাগি আছোঁ 20 বছৰে কণ্টিনিউ লাগি আছোঁ 2006 মাননীয় প্ৰমোদ মহাজন ডাঙৰীয়াই মোক ক'লে তই জালুকবাৰীৰ পৰা খেলিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত এজন আমাক শক্তিশালী ইয়থ লিডাৰ লাগে তই সেইজন শক্তিশালী ইয়থ লিডাৰ তই তাত যাব লাগিব তে মই 2006 কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত জালুকবাৰীত খেলাৰ কাৰণে পাৰ্টিৰ এজন শক্তিশালী লিডাৰ বুলি মোক স্বীকৃতি দিলে কিন্তু 2006 পিছত 2011 আৰু 2000 ইপিনে ৰেট কিমান হ'ল 16 এই দুটা বছৰত কিন্তু সেই শক্তিশালী নেতা যিজন শক্তিশালী নেতা হিচাপে প্ৰক্ষেপ কৰা হৈছিল সেইজনক কিন্তু নিজৰ গৃহ সমষ্টিত টিকেটটো নিদিলে মই যেতিয়া বাহিৰত ওলাই যাওঁ মোৰ গুৰুত্বপূৰ্ণ মই কৈ আছোঁ গুৰুত্বপূৰ্ণ কথাটো মই এতিয়া ক'বলৈ গৈ আছোঁ মই যেতিয়া টিকেটটো নাপাই ঘৰৰ বাহিৰত ওলাই যাওঁ তেতিয়া মানুহে মোক কয় তোক এইবাৰো দলে নিদিলে তেতিয়া মোৰ ইয়াত বুকুত হাত মাৰি ধৰে কাৰণ দলে ঠগোৱা নাই মোক কিন্তু সেই দলৰ 2-এজন নেতাই তাৰমানে টিকেটটো দিয়াৰ সময়ত 2-এজন নেতাই তাৰমানে ইচ্ছাকৃতভাৱে ষড়যন্ত্ৰ কৰি মোক ইয়াৰ পৰা বিৰত ৰাখিছিল এটা অভিযোগ কংগ্ৰেছ দলৰ প্ৰতি আছে চিপৰাং মৰা ৰাজনীতি তেনেকুৱা ধৰণৰ শব্দ কিন্তু দীৰ্ঘদিনে হয়তো আমি বিজেপিত শুনা নাই এতিয়া আপোনাৰ এই কথাটোৰ পৰা মোৰ মনলৈ আহিছে তেনেকুৱা ঘটনা বিজেপিত হৈছে নেকি কংগ্ৰেছত শুনি থাকোঁ চিপৰাং মৰা ৰাজনীতি আজি আমাৰ দলটো তাৰমানে আমাৰ 3গৰাকী ত্ৰিমূৰ্তি বুলি কওঁ এতিয়া আমি যেনেকুৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া মাননীয় বিত্তমন্ত্ৰী নেডাৰ চেয়াৰমেন আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এক গতিশীলতাৰে আমাৰ দলটো আগুৱাই আছে চৰকাৰখনকো গতিশীলতাৰে লৈ গৈ আছে ডেভেলপমেণ্টৰ হেৰিত আৰু আগৰ যি আছিল সেই বাতাবৰণ আজিৰ তাৰিখত আমাৰ দলত নাই আজিৰ বাতাবৰণ এটা ভাল বাতাবৰণ এতিয়া আৰু সেইকাৰণে এতিয়া মই আশাবাদী এই নেতৃত্বৰ ওচৰত 100% আশাবাদী যে মই এইবাৰ প্ৰাৰ্থিত্বটো পাম দিছপুৰৰ পৰা আৰু সেই পালেতো মই ক'লোঁ নহয় আপোনাক আপুনি আজি লিখি থৈ দিয়ক ৰেকৰ্ড সংখ্যক ভোটত জিকিম আজি কেমেৰা ৰেকৰ্ড হৈ আছে ৰেকৰ্ড সংখ্যক ভোটত জিকিম সেইটো আপোনালোকক আজি কৈ থৈ দিলোঁ কাৰণ মই ঘূৰি ফুৰোঁতে ৰাইজৰ মৰমটো মই পাইছোঁ যে মই ডেকা ল'ৰা ছোৱালীখিনিয়ে মোৰ লগত আছে এনেকুৱা নহয় তাৰমানে আবাল বৃদ্ধা বনিতাৰ পৰা সকলোৰ আশীৰ্বাদ মোৰ লগত আছে মাত্ৰ মোৰ টিকেটটোহে কথা আৰু সেইটো মই এইবাৰ 100% নিশ্চিত যে মোৰ টিকেটটো এইবাৰ মোক দলে দিব সেইটো আমি আশা কৰিব পাৰোঁ অনাগত সময়ছোৱাত বিধানসভাত আপোনাক দেখিম কিন্তু আমি এটা সাক্ষাৎকাৰ লৈছিলোঁ এই মুহূৰ্তত চৰ্চিত আন এগৰাকী বিৰোধী পক্ষৰ নেতা আমিনুল ইছলাম AIDFৰ সম্পাদক তেখেতে আমি যেতিয়া সুধিছিলোঁ যে চৰকাৰখনৰ ব্যৰ্থতাৰ কথা কওকচোন তেখেতে কৈছে যে ইমানেই দীঘলীয়া এখন তালিকা যে আপোনাৰ অনুষ্ঠানত নুজুৰিব সময় বহুতকেইটা ব্যৰ্থতাৰ কথা ক'লে তেওঁ ক'লে যে জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিল এইখন চৰকাৰে বিক্ৰী কৰিছে তেওঁ কৈছে যে শূন্য সহনশীলতাৰ কথা কৈছিল কিন্তু এতিয়া চৰকাৰখন শূন্য সহনশীল চৰকাৰ বিৰোধী লোকৰ প্ৰতি এই ধৰণৰ অভিযোগ বিজেপি দলৰ প্ৰতি আৰু শেহতীয়াভাৱে আমিও দেখিছোঁ অখিল গগৈৰ প্ৰতিচ্ছবি অংকন কৰা হৈছিল আৰু সেই প্ৰতিচ্ছবি মচি দিয়া হ'ল এই ল'ৰাকেইজনক আটক কৰি নি পিছত আকৌ মুকলি কৰি দিয়া হৈছে গতিকে এই অভিযোগ দুটা আপোনাৰ ওপৰত আমি বিজেপিৰ উপসভাপতি হিচাপে উত্থাপন কৰিছোঁ যে এই অভিযোগ দুটা কি ধৰণে খণ্ডন কৰিব এই মুহূৰ্তত যে বিজেপি চৰকাৰে জাতি মাটি ভেটি বিক্ৰী কৰিছে আৰু বিজেপি চৰকাৰ শূন্য সহনশীল এণ্টি বিজেপি মানুহৰ প্ৰতিহে এই দুটা অভিযোগ চাওক এইটো বিৰোধীয়ে কৰা অভিযোগ এটা আৰু যোৱা 4.5 বছৰত আমাৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে তাৰমানে নাই চাওক অখিল গগৈ নহয় অখিল গগৈটো আইনৰ ঊৰ্ধত নহয় তেওঁ আইনৰ পাকচক্ৰত পৰি জেলৰ ভাত খাই আছে কিছুমান ধাৰাৰ অধীনত তেওঁ জেলত ভাত সোমাই চৰকাৰে আক্ৰোশমূলকভাৱে ভৰাইছে চৰকাৰে তেওঁ আপোনালোকে নিজে দেখা নাছিল নেকি গুৰিয়াই DSP অন ডিউটি অন ৰেছত DSP গুৰিয়াই তেওঁ মাটিত পেলাই দিছিল তেওঁ কি আইনৰ ওপৰত নেকি তেওঁ আপুনিও নহয় মই নহয় তেওঁ অখিল গগৈ কেতিয়াবা আইনৰ ওপৰত হ'ল তেওঁৰ যিখিনি ধাৰা লাগিছে তেওঁ ধাৰাৰ পৰা তেওঁ ওলাই আহিব নোৱাৰা ধাৰা তেওঁৰ বিৰুদ্ধে লাগিছে
সেইকাৰণে আইনৰ বিচাৰমতে তেখেতে যেতিয়া বেইল পাব নিশ্চয় পাব নহয়, কিন্তু এতিয়া তেওঁ দেৱালখন সমগ্ৰ মচি দিয়া অসমে মই কৈ আছোঁ সমগ্ৰ অসমৰ য'তে আন্দোলন কৰিছে তাতে তেওঁ যাই আইন ভংগ কৰিছে তাতে আইন ভংগ কৰিছে তেওঁ পুলিচৰ প্ৰতি হাত চোচা লৈছে পুলিচক মাৰিছে ফিজিকেলি তো এইবিলাক কথাটো তেওঁ আইনৰ ঊৰ্ধতটো কোনো হ'ব নোৱাৰে তো সেই আইনৰ যেতিয়া গতিৰে তেওঁ ওপৰত মানে তেওঁৰ ওপৰত বিচাৰ চলি আছে তো সেইখিনি সময়ত চৰকাৰৰ কথা ইয়াত আহে ক'ৰ পৰা সেইখিনি কথা নাহে সেইটো বুজি পালোঁ যে আইনৰ ঊৰ্ধত অখিল গগৈ নহয় কিন্তু সেই কেইজনমান ছাত্ৰ যিয়ে অখিল গগৈক সমৰ্থন কৰে তেওঁৰ মুক্তিৰ দাবীত কাক উৎসাহিত কৰিব বিচাৰিছে সেইকেইজন যিকেইজন ছাত্ৰ বা যিকেইজন অখিল গগৈৰ সমৰ্থক তেখেতসকলে অখিল গগৈক কওক আইন হাতত তুলি নল'বলৈ ছবিখন দেৱালৰ নহয় কাৰ তাকেইতো কাৰ আইনক হাতত লৈ ভিতৰত সোমাই থকা এজন ব্যক্তিৰ ছবি আঁকি আপোনালোকে কাক উৎসাহিত কৰিব বিচাৰিছে তাৰমানে আমাৰ উঠি অহা প্ৰজন্মই কালি ৰাস্তাই ঘাটে সকলো পুলিচক পিটিব মানুহক পিটিব আইন হাতত তুলি ল'ব কাৰণে তেওঁ উৎসাহিত কৰিব নেকি চৰকাৰ এখনেতো এইটো কৰিব দিব নোৱাৰে কেনেকৈ কৰিব দিব পাৰিব চৰকাৰ এখনে এজন আইন ভংগকাৰী জেলত আছে সেই আইন ভংগকাৰীৰ হৈ আপোনালোকে যদি ৰাজপথত কিয় কোৰ্টত তেওঁলোকে ওকালতি কৰক তেওঁলোকৰ উকিলেতো কাম কৰি আছে তেওঁলোকৰ উকিলেতো কোৰ্টত আবেদন জনাই আছে তেওঁলোকৰ উকিলেতো বাৰম্বাৰ বেইল পিটিশ্যন মুভ কৰি আছে অৰ্থাৎ দেৱালখন মচি দিয়া আৰু ছাত্ৰকেইজনক আটক কৰাৰ কাৰণটো হৈছে অখিল গগৈ অপৰাধী তেওঁ জেলত আছে গতিকে অপৰাধীৰ সমৰ্থন কৰা কোনো কাম নিশ্চয় আপুনি নিজে ক'ব যে অপৰাধীৰ সমৰ্থন কৰা কামটোও তাৰমানে অপৰাধ আৰু সেইটো আইন বিৰুদ্ধ কাম কিন্তু এটা বৃহৎ সংখ্যক লোক অখিল গগৈৰ সমৰ্থনত কিন্তু ছ'চিয়েল মিডিয়াত সৰব গতিকে সেইসকল লোকো উৎসাহ জনাইছে নেকি অপৰাধ থাকিব পাৰে এতিয়া কথা হ'ল কি সেইটো ডাঙৰ কথা নহয় তেওঁৰ সমৰ্থক আছে কিন্তু কথা হ'ল যে সেই সমৰ্থকসকলে এইটো বুজা উচিত যে তেওঁ যিখিনি কৰি আছে সেই কামখিনিৰ বাবেহে তেওঁ আজি আইনৰ গণ্ডিৰ ভিতৰত সোমাই পৰিছে তেওঁ কৰা কামখিনিৰ আৰু আমাৰ চৰকাৰখনৰ দায়বদ্ধতা এইটোৱে দায়িত্বশীল চৰকাৰ এখনৰ এইটোৱে বিষয় যে উঠি অহা প্ৰজন্মই যাতে এনেকুৱা ধৰণৰ আইন বিৰুদ্ধ কামত যাতে আত্মনিয়োজন নকৰে তাৰমানে নহ'লেতো একদম আইন শৃংখলাৰ অৱনতি ঘটিব আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি হ'ব সমাজত সমস্যাৰ বৃদ্ধি হ'ব আইন শৃংখলাৰ অৱনতি দাস ডাঙৰীয়া এতিয়াও ঘটিছে আমাৰ এতিয়া মই এগৰাকী সাংবাদিক হিচাপে সৰবভাৱে আপোনাৰ ওচৰত ক'ব লাগিব পৰাগ ভূঞাক মাৰি পেলোৱা হ'ল মিলন মহন্তক দিন দুপৰত মিলন মহন্ত এখন কাকতৰ স্থানীয় সংবাদদাতা দিন দুপৰত কিন্তু এতিয়াও অপৰাধীক ধৰিব পৰা নাই গতিকে আইন শৃংখলাৰ কথাটো এতিয়া প্ৰশ্ন এটা কিন্তু প্ৰথমটো এইটো দুটা কথা প্ৰথম পৰ্যায়ত যিটো হ'ল যে তেওঁলোকৰ ওপৰত যিটো হত্যাৰ দৰে বৰ্বৰ কাণ্ড সেইটো একদম গৰিহণাৰ যোগ্য একেবাৰে গৰিহণাৰ যোগ্য এনেকুৱা ধৰণৰ কোনো পৰিৱেশকে সমৰ্থন কৰিব নোৱাৰি ইয়াক গৰিহণা দি উঠাৰ পিছত দোষীক কাৰায়ত্ব কৰিবই লাগিব আৰু আমাৰ চৰকাৰে দোষীক কাৰায়ত্ব কৰিব আজি আপোনালোকক ময়ে উপযাচি এটা উদাহৰণ এটা দিওঁ যে যিকোনো কথাত তাৰমানে আমাৰ আপুনি তেতিয়া প্ৰশ্নটো কৰিছে জিৰ' টলাৰেণ্ট শূন্য সহনশীল বিৰোধীৰ প্ৰতি নহয় আজি চাওক আমাৰ SI কেলেংকাৰী যেতিয়া সংগঠিত হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে বেছি আমি কাকো ৰেহাই দিয়া নহ'ব এই কথাটো ঘোষণা কৰিছিল আৰু মাননীয় ৰঞ্জিত দাস ডাঙৰীয়াই কি ঘোষণা কৰিছিল যে যদি আমাৰ কোনোবা দলীয় কাৰ্যকৰ্তা তাত আছে তেতিয়াহ'লে প্ৰথমে পুলিচে তেওঁক ধৰিব লাগে আমাৰ দলীয় কাৰ্যকৰ্তাজনো ধৰা পৰিছে আৰু আপোনাৰ একদম ৰিটায়াৰ্ড DIGৰ পৰা আৰম্ভ কৰি চিটিং SP লৈ আজি জেলৰ ভাত খাই আছে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলৰ আমাৰ পাৰ্টিৰ ৱৰ্কাৰ যি জেলত আছে ইয়াতকৈ ডাঙৰ এক্সাম্পল কি দিম কাকো ৰেহাই দিয়া নহয় অখিল গগৈ আইন বিৰুদ্ধে কাম কৰিছে আজি জেলৰ আছে ভিতৰত আইনে নিজৰ গতি ল'ব আজি দিবন ডেকা এতিয়া জেলৰ ভিতৰত সোমাই আছে আইনৰ বিৰুদ্ধে যিখিনি আছে সেইকাৰণে আমাৰ চৰকাৰখনে যিটো হাৰত কাম কৰি আছে সঁচাকৈ শলাগ ল'বলগীয়া আজি জাতি মাটিৰ ভেটি আপুনিও জানে আমিও জানো কংগ্ৰেছৰ দিনত হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা তৰুণ গগৈৰ দিনলৈ মাটিৰ পট্টা কাক দিছিল সন্দেহজনক নাগৰিক বুলি আমি আঙুলি উঠাইছোঁ প্ৰথমে এইখিনি ঠিক কৰি ল'ব লাগিছিল ৰাইজক আশ্বস্ত কৰি ল'ব লাগিছিল যে আমি ইমানখনক দিব ওলাইছোঁ এইখিনি সন্দেহযুক্ত নাগৰিক নহয় আপুনি যেতিয়া আমাক ধৰক দাবী জনাইছে যে আপুনি সন্দেহযুক্ত নাগৰিকক কিয় দিব লাগিছে তেওঁ এষ্টাব্লিছ কৰিব কৰিলেনে কংগ্ৰেছে কিন্তু এইবাৰ আমাৰ 1 লাখ আৰু এই অহা মাহত দিব 2 লাখ ভূমিৰ পট্টা প্ৰদান কৰিছে
কেৱল মাত্ৰ খিলঞ্জীয়া ভূমিপত্ৰক আজি গড় হত্যাৰ নিচিনা এটা কেনেকুৱা আমাৰ স্বাভিমানত আঘাত কৰি আছিল কংগ্ৰেছৰ দিনত আমি পেপাৰ পঢ়িব নোৱাৰোঁ পেপাৰত গড় হত্যা টিভি চাব নোৱাৰোঁ এটা ইভেন তাতকৈ আৰু দুখ লাগে কি গড়ৰ খৰ্গটো কাটি লৈ যায় গড়টো জীয়াই মানে একদম নিৰ্মম এটা মানে লৰি আছে চটপটাই আছে আমি সেই চিন দেখি সেইবিলাক বনোৱা কি বেয়া হ'ল নেকি সেইবিলাক বেয়া হোৱা বেয়া ইতিবাচক কথাটো কোনোপধ্যে বেয়া হ'ব নোৱাৰে মই শলাগ ল'মেই এই কথাটো 20,000 কিলোমিটাৰ ৰাস্তা হ'ল কিছুমান এনেকুৱা মানুহ এনেকুৱা গাঁৱত হ'ল জীৱনত ৰাস্তা গাঁৱৰ পিনে গৈয়ে নাপালে তেওঁলোকে ৰাস্তা কি বস্তু দেখা নোপোৱাকৈ ইহলীলা সম্বৰণ কৰিলে এতিয়া সেই সেনেকুৱা গাঁৱে গাঁৱে ৰাস্তা হৈছে গাঁৱে গাঁৱে ৰাস্তা হোৱা বুলি কওঁতে এটা কথা মনত পৰিছে মই নিজ চকুৰে দেখা মই দীৰ্ঘদিন সেই পথেৰে চাইকেল চলোৱা বাইক চলোৱা গাড়ী চলোৱা এটা ৰাস্তাৰ কথা কওঁ আপোনালোকৰ এগৰাকী অতি দক্ষ মন্ত্ৰী বুলি কোৱা চন্দ্ৰমোহন পাটোৱাৰী ধৰ্মপুৰ সমষ্টিত মই স্থান উল্লেখ কৰি দিছোঁ মণ্ডল চকৰ পৰা বিহাৰী চক বুলি ঠাই এটুকুৰা আছে আৰু তেখেতে যেতিয়া অগপৰ মন্ত্ৰী আছিল যেতিয়া তেখেতক সিংহপুৰুষ বুলি কৈছিল সিংহপুৰুষ চন্দ্ৰমোহন পাটোৱাৰী তেতিয়াও সেই ৰাস্তাটো একেই আজি দীৰ্ঘদিনে তেওঁ বিজেপিৰ এগৰাকী উল্লেখযোগ্য কেবিনেট মন্ত্ৰী এতিয়াও ৰাস্তাটো একে কিন্তু বাকী ওচৰ চুবুৰীয়া আমি বৰক্ষেত্ৰী সমষ্টিৰ কথাটো যদি কওঁ বৰক্ষেত্ৰী সমষ্টিৰ ৰাস্তা ঘাট কিন্তু বহুত ভাল কিন্তু সেই বিশেষ অঞ্চলটোৰ ৰাস্তা ঘাটৰ উন্নয়ন মন্ত্ৰীগৰাকী আজিলৈকে কৰিব নোৱাৰিলে এটা জবাবদিহি হ'ব ৰাইজৰ ওচৰত জবাবদিহি হ'ব যদি 20,000 কিলোমিটাৰ ৰাস্তা হাইৱেক বাদ দি ইয়াৰ পৰা দিল্লীত 2,000 কিলোমিটাৰ হয়নে 2,000 কিলোমিটাৰ তাৰমানে 10 বাৰ অহা যোৱা কৰা ইমান ৰাস্তা আমাৰ অসমৰ গাঁৱে ভূঞে হৈছে আৰু তাত যদি কোনোবা মন্ত্ৰী বা কোনোবা MLAৰ যদি সমষ্টিত হোৱা নাই তেতিয়া ৰাইজে তেওঁক প্ৰশ্ন কৰিব ন এতিয়া আহি আছে সময় অৰ্থাৎ ধৰ্মপুৰ সমষ্টিটো যাব পাৰে এইবাৰ হাতৰ পৰা ন মই সেইটো কথা কোৱা নাই যে উত্তৰটো ফেচ কৰিব লাগিব যদি কাম কৰা নাই নিশ্চয়ভাৱে ফেচ কৰিব লাগিব আমিতো কাম কৰা দেখিছোঁ বহুত জেগাত আপুনি ইয়াতে কৈছে মই যিহেতু দেখা নাই কিন্তু এইটোতো গণতন্ত্ৰ নহয় নহয় তাকেতো গণতন্ত্ৰ ইয়াৰ ৰাইজেহে ৰজা 5 বছৰৰ কাৰণে এজন ব্যক্তিক ৰজা কৰে 5 বছৰৰ পিছত আকৌ সেই ব্যক্তিজন ৰজা হ'ব কাৰণে আকৌ ৰাইজৰ ওচৰত যাব লাগিব নহয় এতিয়া সেই ৰাইজে সেই সময়ত বিচাৰ কৰিব নহয় ৰাইজে বিচাৰ কৰিব এইটো দিছপুৰ সমষ্টিয়ে হওক বা ধৰ্মপুৰে হওক বা আপোনাৰ এই চেৰমান আলীৰ সমষ্টিয়ে হওক কথা বুজা নাই সমষ্টি কাৰ বাদ দিয়ক কিন্তু সেই সমষ্টিৰ ৰাইজে তাৰমানে বিচাৰ কৰিব শ্বেৰমান আলীৰ প্ৰসংগটো যেতিয়া যিহেতু উল্লেখ কৰিছেই আপুনি গতিকে শ্বেৰমান আলী বা এই ধৰণৰ একাংশ লোকে বিভিন্ন ধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈ আছে গতিকে এই ক্ষেত্ৰত আমি কালি আমিনুল ইছলামৰ সৈতে যেতিয়া কথা পাতিছিলোঁ যে আৰবী বেনাৰৰ কথাটো তেখেতসকলে এটা যুক্তি দিছে যে কুৱেইটৰ পৰা স্পন্সৰ আহিছিল তেওঁলোকক আৰবীত লিখিব লাগে মই প্ৰশ্ন কৰিছিলোঁ যে ঠিকে আছে অসমীয়া ইংলিছত কিয় নিলিখিলে তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছিলোঁ তেখেতে তাৰ এটা তেখেতৰ সুবিধাৰ্থে এটা উত্তৰ দিছে গতিকে এই ক্ষেত্ৰত আপোনাৰ ষ্টেণ্ডটো বা মই এই মুহূৰ্তত দিছপুৰ সমষ্টিৰ সম্ভাৱ্য বিধায়ক হিচাপে সোধা নাই উপসভাপতি হিচাপে সুধিছোঁ গতিকে এই ক্ষেত্ৰত আপুনি কি ধৰণৰ প্ৰতিক্ৰিয়া দিব চাওক এতিয়া কংগ্ৰেছ আৰু AIDFৰ মাজত তাৰমানে বিৰাট এটা প্ৰতিযোগিতা আৰম্ভ হৈছে কিয় পূৰ্ববংগীয় মূলৰ তাৰমানে সেই সংখ্যালঘু ভোটখিনি কাৰ পক্ষত টানিব পাৰে তাৰ কম্পিটিশ্যন তেওঁলোক দল দুটাৰ মাজত চলিছে আৰম্ভ হৈছে আৰু সেইটো এনেকুৱা এটা ভয়ংকৰ পৰ্যায়ত গৈছে যে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি হ'লেও সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত আৰম্ভ কৰি হ'লেও মুঠতে তেওঁলোকৰ সেই কম্পিটিশ্যনটোত যাতে জয় হ'ব পাৰে যাৰ বাবে শ্বেৰমান আলী মিয়া মিউজিয়ামৰ পৰা আৰম্ভ কৰি আৰু ৱাজেদ আলী চৌধুৰীলৈ যে বিজেপি আহিলে হিন্দু হ'ব লাগিব নহ'লে কাটিব মুছলমান মানুহ হিন্দু তেওঁ কি যোৱা 4.5 বছৰত হিন্দু হ'ল নেকি যোৱা 4.5 বছৰত ৱাজেদ আলী কি হিন্দু হ'ল নেকি যোৱা 4.5 বছৰ কি বিজেপিৰ নেতৃত্বত চৰকাৰ চলি থকা নাই নেকি নিশ্চয় এনেকুৱা ধৰণৰ আৰু এই যিটো কম্পিটিশ্যনত কিন্তু AIDFকো চেৰ পেলাই তাৰমানে AIDFকো চেৰ পেলাই কংগ্ৰেছ তাৰ ওপৰত গুচি গ'ল AIDFটো অকল তাৰমানে অকল বাংলাদেশী নাগৰিকৰ হৈ ওকালতি কৰা এটা দল যেতিয়া IMDT আইন বাতিল হ'ল সেই IMDT আইন বাতিল হোৱাৰ বিৰুদ্ধাচৰণ কৰি জন্ম হোৱা এটা দল তাৰমানে ইয়াৰ জন্মৰ স্থিতিটোৱে হ'ল অসমীয়াৰ বিৰুদ্ধে খিলঞ্জীয়াৰ বিৰুদ্ধে সেই সেনেকুৱা এটা দলকো চেৰ পেলাই কংগ্ৰেছ তাৰ ওপৰত গ'ল কাৰণ এই মন্তব্য দুটা দিয়া দুইজন বিধায়কে হ'ল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীও বিধায়ক কংগ্ৰেছৰ ৱাজেদ আলীও চৌধুৰী কংগ্ৰেছৰ আৰু সেই কংগ্ৰেছৰ নিচিনা ভাৰতবৰ্ষৰ আটাইতকৈ তাৰমানে ভয়ংকৰ সাম্প্ৰদায়িক হ'ল কংগ্ৰেছ যোনে AIDFকো চেৰ পেলাই ওপৰত উঠিছে আৰু মুঠতে সমতা লোভৰ বাবে তাৰমানে কেৱল ক্ষমতাত
আহিবৰ কাৰণে তাৰমানে তেওঁলোকে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি ভাতৃত্ববোধৰ এনাজৰীডাল ছিঙি ধান বান কৰি তাৰমানে সমাজখনক ধ্বংস কৰি হ'লেও তেওঁ ক্ষমতাত আহিব লাগে তাৰ বাবে তেওঁলোকে খেলা খেলিছে আৰু তেওঁলোকে কি কয় প্ৰথমে খাপ হৈ খুটি দিয়ে পিছত বেজ হৈ যাৰে আৰু সেইটো এতিয়া ৰাইজে স্পষ্ট বুজি উঠিছে আৰু সেইকাৰণে আপোনালোকে চাই থাকচোন অনাগত সময়ত তাৰমানে অনাগত সময়ত ইয়াৰ ফল তেওঁলোকে ভুগিব নিশ্চয় আজমলৰ কথাটো এতিয়া পাতোঁ যে আজমলে আমি দেখিলোঁ যে আপোনাৰ বৰাকত আজিজ খান জিন্দাবাদ দিয়া হ'ল আৰু শুনা গৈছিল পাকিস্তান জিন্দাবাদ এই কথাবিলাকে প্ৰভাৱ পেলালে সমাজত প্ৰভাৱ পেলোৱাৰ লগে লগে পৰোক্ষভাৱে বিজেপিৰ যথেষ্ট লাভ হোৱা যেন আমাৰ পৰিলক্ষিত হৈছে কাৰণ এটা মেৰুকৰণ হৈ গৈছে বিভাজন এটা হৈ গৈছে আৰু ইয়াৰ সুবিধা বিজেপিয়ে লাভ কৰিব অৰ্থাৎ দীৰ্ঘদিনে আমি যিটো মানে অবজাৰ্ভেশ্যন কৰিছোঁ তাত এনেকুৱা লাগিছে যেন আজমল কোনোবা প্ৰকাৰে তেওঁ নিজে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নহওঁ আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আজমল মুখ্যমন্ত্ৰী হৈ গ'লে কি হ'ব তেওঁ ঘোষণা কৰি মুখ্যমন্ত্ৰী নহওঁ গতিকে আমাৰ প্ৰশ্নটো এনেকুৱা যে কেনেবাকৈ বিজেপিক পৰোক্ষভাৱে সহায় কৰি আজমল বিজেপিৰে বি টিম হৈ আছে নেকি নাই এইটো এনেকুৱা ধৰণৰ কথা নহয় চাওক আজি আমাৰ আপুনি এটা কথা পৰ্যালোচনা কৰক দেখিব যে গোটেই যি কংগ্ৰেছ AIDF বা আন যি ৰাজনৈতিক দলৰ জন্ম হৈছে তেওঁলোকৰ এজেণ্ডা এটাই কেনেধৰণৰ বিজেপিক প্ৰতিহত কৰিব লাগে 1 পইণ্ট এজেণ্ডাত বাৰু হ'ব পাৰে নেকি অসমৰ কাৰণে কি কৰিব সেইটো এটাও তেওঁলোকৰ নাই মুঠতে বিজেপি প্ৰতিহত কৰিব লাগে উদ্দেশ্যটো কি তেওঁলোকৰ বিজেপি প্ৰতিহত কৰিব লাগে কাৰণটো তাকেতো এতিয়া তেওঁলোকেহে গম পাব কাৰণটো কি আৰে আমি অসমৰ কাৰণে এইটো কৰিম খিলঞ্জীয়া মানুহৰ কাৰণে এইটো কৰিম এনেকুৱা ধৰণৰ তেওঁলোকে কথাবিলাক নাই মুঠতে বিজেপিক প্ৰতিহত কৰিব লাগে আজি এতিয়া আমাৰ AJP আৰু ৰাইজৰ দলৰ প্ৰতিনিধিয়ে মানে ক'ৰবাত কোৱা শুনো যে তেওঁলোকে কয় যে সাম্প্ৰদায়িক শক্তি AIDF কংগ্ৰেছ বিজেপিৰ পৰা তেওঁলোকে সমদূৰত্ব থাকি তেওঁলোকে কাম কৰিব কিন্তু যেতিয়া AIDFৰ কংগ্ৰেছৰ এই চেয়াৰমেন আলীয়ে যেতিয়া ইমান ভয়ংকৰ কথা এটা কৈ দিলে মিয়া মিউজিয়ামৰ তেওঁলোক তাত নিশ্চুপ হৈ থাকিল ৱাজেদ আলী চৌধুৰী যেতিয়া ক'লে এনেকুৱা সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ কথা ক'লে তেওঁলোক কিন্তু নিশ্চুপ হৈ থাকিল এনেকুৱা সুবিধা ৰাজনীতি কৰিলে নহ'ব নহয় ৰাইজে বিচাৰ কৰি আছে ৰাইজে চাই আছে আৰু আমি কাৰো বিৰুদ্ধাচৰণ কৰি একো ক'বই দৰকাৰ নাই আমি কেৱল উন্নয়নৰ কামখিনি লৈ যদি আমি ৰাইজৰ ওচৰত যাওঁ কাৰণ আমাৰ চাওক যে মোক এনেকুৱা মই কেইবাটাও চেনেলত বহি কথা পাতোঁতে মই কৈছোঁ যে আজি আমাৰ যিটো সাম্প্ৰদায়িক কৈ আছে এই চেয়াৰমেন আলী বা সেই ৱাজেদ আলী চৌধুৰী এই চৰকাৰৰ যিমান বেনিফিচিয়াৰীৰ কাৰণে গোৱা আঁচনি তেওঁলোকৰ সমষ্টিত দিয়া নাই জানো মই চেয়াৰমেন আলীকে এদিনা প্ৰশ্ন কৰিছিলোঁ তেওঁ উত্তৰ দিব পৰা নাছিল এটা চেনেলত তাৰমানে মই যদি আপুনি কি দিয়া নাই চৰকাৰে আমাৰ দি আছে তাত ক'ৰবাত কৈছে নেকি যে এয়া কেৱল হিন্দুৰ কাৰণে আঁচনি এয়া মুছলমানৰ কাৰণে নহয় স্পষ্টভাৱে কওক না কথাবিলাক তেনেহ'লে বিজেপিক কিয় সাম্প্ৰদায়িক তাকেতো কৈ আছোঁ যে আজি যে 20,000 কিলোমিটাৰ ৰাস্তা যে কিমানখন যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ গাঁৱৰ মাজেৰে গৈছে সেই ৰাস্তা কি আমি বন্ধ কৰাই দিছে নেকি আমাৰ চৰকাৰে যে মুছলমান গাঁৱৰ মাজেদি ৰাস্তা নবনাবি কেৱল হিন্দু গাঁৱৰ মাজেদি এইটোতো কৰা নাই উন্নয়নৰ যিটো হেৰি গোটেইটো চাৰিওপিনে গৈছে আঁচনি অৰুণোদয় আঁচনিলৈ চেয়াৰমেন আলী বা ৱাজেদ আলী বা তেওঁলোকৰ সেই 28টা সংখ্যালঘু MLA কি বিলোৱা নাই নেকি তে কথা হ'ল ক'লেই নহ'ব নহয় আৰু কোৱাৰ পিছত সেই কথাটো কিমান যুক্তিসংগত সেইটোতো বিচাৰ কৰিব লাগিব নহয় কি সাম্প্ৰদায়িক আমাক দেখিলে তাৰমানে আমাক আজি জাতিৰ কথা ক'লে মাটিৰ কথা ক'লে ভেটিৰ কথা ক'লে যদি সাম্প্ৰদায়িক বুলি ক'লে আমি সাম্প্ৰদায়িক হয় আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যদি সুৰক্ষাৰ কাৰণে আমি যদি কাম কৰোঁতে আমাক সাম্প্ৰদায়িক হয় কিন্তু আমি কি আজমলক বৰবেৰা পাৰি দিব লাগে নেকি যি আজমলে ভাৰতীয় নাগৰিক হয় কিন্তু নহয় ৰ'ব যি আপুনি ভাৰতীয় নাগৰিক হ'লে নহ'ব নহয় যি আজমলে IMDT আইনৰ বিৰোধিতা কৰি হেৰি কৰিছিল IMDT আইনখনৰ বিৰুদ্ধে বাতিলৰ বিৰোধিতা কৰি বাতিল কৰিছিল আকৌ মুখ্যমন্ত্ৰী ডাঙৰীয়া বাতিল কৰিছিল উচ্চতম ন্যায়ালয়ে আমাৰ তেতিয়া কেন্দ্ৰত থকা চৰকাৰৰ শপতনামা দিছিল যে এইখন একদম এখন ইলিগেল আইনে হয় এই আইনখনৰ জৰিয়তে অবৈধ বাংলাদেশী নাগৰিকে সুৰক্ষা প্ৰদান পাই আছে আৰু লগতে যথেষ্ট সুবিধা পাই আছে কিন্তু এই আইনখন কলা আইন উচ্চতম ন্যায়ালয়ে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত সেই আইনখন বাতিল কৰিছিল অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থত বাতিল কৰাৰ বিৰুদ্ধে যেতিয়া তেওঁ এটা ৰাজনৈতিক দল জন্ম দিলে তাৰমানে সেই গোটেই আজমল এণ্ড কোম্পানী সম্পূৰ্ণ তেওঁ খিলঞ্জীয়া বিৰোধী স্থিতি ল'লে
আৰু সেই খিলঞ্জীয়া বিৰোধী স্থিতি লৈ সেই আজমলক আজি বৰপীৰা পাৰি দিবৰ কাৰণে কংগ্ৰেছে আগভাগ লৈছে আৰু লোৱাৰ পিছত আকৌ তেওঁলোকৰ মাজতো কম্পিটিশ্যন হৈছে কম্পিটিশ্যনৰ বিশ্বাস নাই তেওঁলোকৰ নিজৰ মাজত নোহোৱাৰ কাৰণে কি কৰিছে হিন্দু আৰু মুছলমানৰ কাৰ্ডটো খেলি হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক বিবাস্প বিয়পাই সমাজৰ সামাজিক স্থিতিটো একদম ধ্বংস কৰি তেওঁলোকে ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰিছে এইবিলাকতো ৰাইজে দেখি আছে এতিয়া আমি অকণমান আপোনাৰ পৰা জানি লওঁ বাক্সাৰ নিৰ্বাচনী বা BTC নিৰ্বাচন সন্দৰ্ভত আপুনি বাক্সাৰ দায়িত্বত আছে গতিকে এই মুহূৰ্তত আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুকেইটা মন্তব্য দিছে গুৰুত্বপূৰ্ণ বা হিমন্ত বিশ্ব শৰ্মাকো আকৌ উভতি ধৰিছে হাগ্ৰামাপন্থীয়ে গতিকে এই ক্ষেত্ৰত কি কয় কেনেকুৱা ধৰণৰ হ'ব যদিও মানে বিজেপিয়ে কৈছে যে চৰকাৰ বিজেপিৰো হ'ব কিন্তু গ্ৰাছ লেভেলত কৈ আছে যে বিজেপিয়ে অকলে কিন্তু চৰকাৰ কৰিব নোৱাৰে তাত নহয় চাওক বিজেপিৰ আপুনি মই আজিৰ পৰা 5 বছৰ আগত তাৰমানে প্ৰায় 5 বছৰ আগত BTADত বিজেপিৰ সাংগঠনিক স্থিতি যথেষ্ট দুৰ্বল আছিল যোৱাবাৰ আমাৰ নিৰ্বাচনত আমি বহুতকেইটা চিটত আমি সমষ্টিত গোটেই মোটামুটি প্ৰায় গোটেইটা সমষ্টিত আমি প্ৰাৰ্থী দিছিলোঁ মাত্ৰ এটা প্ৰাৰ্থী আমাৰ জয় হৈছিল নাগৰিজুলি যিটো পৰিষদীয় সমষ্টি তাৰে অকল সেইজন কেণ্ডিডেট জয় হৈছিল আৰু এজন মাত্ৰ 400টামান ভোটত হাৰিছে অৰ্থাৎ 3-4টা কেণ্ডিডেটৰ এটা ভাল স্থিতি আছিল 40টাৰ ভিতৰত আমাৰ একেবাৰে স্থিতি বেয়া আৰু সেইখিনি সময়তে মোক তাত ঠিক নিৰ্বাচনটোৰ পিছতে মোক তাত দায়িত্ব দিছিল বাক্সা জিলাৰ আৰু মই যেতিয়া প্ৰথম অৱস্থাত যাওঁ তেতিয়া মানে কোনো উৎসাহ নাছিল কাৰ্যকৰ্তাসকলৰ সংখ্যাও একেবাৰে তাকৰ আছিল যাওঁ আৰু কোনোমতে নিয়মটো পালন কৰি আহোঁ তাৰপিছত আমাৰ নেতৃত্বক ক'লোঁ যে আপোনালোকে আগন্তুক দিনত যদি ইলেকশ্যন খেলিম বুলি ভাবিছে তেতিয়াহ'লে অলপমান চিন্তাটো সেই হিচাপে আমি আগবাঢ়িব লাগিব তেওঁ আমাক ক'লে ঠিক আছে লাগি যা তাৰপিছত আমি গোটেই টীম লাগি গ'লোঁ তাত চাৰিপিনে লগাৰ পিছত আমি এতিয়া মানে বহুত বেছি ভাল স্থিতিত আমি আহিলোঁ আৰু এতিয়া আমাৰ নেতৃত্বত চৰকাৰ হ'ব সেইটো 100% লিখি থৈ দিওঁ বিশ্বজিৎ দৈমাৰী চিফ হ'ব নেকি না সেইটোতো ক'ব নোৱাৰোঁ সেইটো হ'ল কথা সময়ত তাৰমানে দলে সিদ্ধান্ত ল'ব সেইটো কোন চিফ হয় কোন কি কথা সেইটো আকৌ আফটাৰ ইলেকশ্যন তাৰমানে বা বিফৰ ইলেকশ্যনো ঘোষণা কৰি দিব পাৰে যদি ৰণকৌশল বা ষ্ট্ৰেটেজিকেলি যদি এটা ডিমাণ্ড আহে যে লিডাৰ এজন কিন্তু সেইটো আমাৰ সিদ্ধান্ত ল'ব দলে তাত অগপও আছে কিন্তু বা অগপ কৰ্মীও আছে আৰু চৰকাৰতো যিহেতু অগপ মিত্ৰ দল আগন্তুক মই এই প্ৰশ্নটো দুয়োটা নিৰ্বাচনক লৈ BTC নিৰ্বাচন বা 21 নিৰ্বাচন অগপয়ে কিবা ক্ষতি কৰিব নেকি তাত আমাক ক্ষতি কৰিব নোৱাৰে অগপই আমাৰ তাতে তাৰমানে এইবাৰ আমি যথেষ্ট আশা কৰিছোঁ আৰু আপোনাক কওঁ তাৰমানে যে আমি যেতিয়া প্ৰথম আমাৰ ঘোষণা কৰিলোঁ তাৰমানে সেইখিনি সময়ৰ পিছত আমি যিটো ফিডবেক পালোঁ তাৰমানে আমি গোটেইটা সমষ্টিত যদি দিলোঁ হয় তাৰমানে আৰু বহুত বেছি ভাল ৰিজাল্ট পালোঁ হয় এতিয়া আমি 26টাত আমি দিছোঁ কেণ্ডিডেট আৰু এটাত আমি তাৰমানে ইণ্ডিপেণ্ডেণ্ট এজনক আমি সমৰ্থন কৰিছোঁ তে আমাৰ টোটেল 27টা কেণ্ডিডেট আমাৰ আছে আৰু আমি তাত এইবাৰ আটাইকেইটা জিকিবনে আমি আটাইকেইটা নহ'লে আমাৰ মেক্সিমাম আমি জিকিম আৰু আমি তাৰমানে মেজৰিটি থাকিম এইবাৰ আমাৰ নেতৃত্বত তাৰমানে BTCত চৰকাৰ হ'ব সময়ত আমি সেই প্ৰতিও নজৰ ৰাখিম আপোনাৰ এই কথাটো আমি মনত ৰাখিম আৰু আমি দুটা প্ৰশ্নৰে এই আমাৰ আলোচনা সামৰিব বিচাৰিছোঁ বিভিন্ন সময়ত আমি একেবাৰে শেষৰ প্ৰশ্নটো যোৱাৰ পূৰ্বে এটা অভিযোগ কৰি লওঁ যে 3টা সিন্ডিকেট গৰু চুপাৰী কয়লাৰ বাতৰি আমাৰ দৈনন্দিন বাৰ্তা গ্ৰুপত আমাৰ মানে প্ৰচাৰ হৈ আছে আমাৰ কাকতত গতিকে এই সিন্ডিকেট সন্দৰ্ভত আৰু গৰু সন্দৰ্ভততো গৰু সিন্ডিকেট সন্দৰ্ভত বিভিন্ন সৰু সৰু ভিজুৱেল সীমান্তৰ ভিজুৱেল কিবা ভিজুৱেল এইবিলাক আমি পাই থাকোঁ তদুপৰি হোজাইত আমি দেখিছোঁ যে চুপাৰীৰ ট্ৰাক জব্দ কৰা হৈছে অৰ্থাৎ বিজেপি চৰকাৰৰ নেতৃত্বত চলি থকা আইন শৃংখলাৰ মাজতে কিন্তু এই সিন্ডিকেটবিলাক চলি থকা অভিযোগ উঠি আছে বা বিভিন্ন প্ৰমাণো পোৱা গৈছে নহয় চাওক আপোনাক অভিযোগ মই আজি আপোনাক কওঁ যে সিন্ডিকেটৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালীভাৱে যদি স্থিতি লৈছে আমাৰ এইখন চৰকাৰে কি ধৰণে আজি আপোনাক কওঁ যে কয়লা সিন্ডিকেটৰ লগত জড়িত থাকিবৰ কাৰণে চেষ্টা কৰি কয়লা সিন্ডিকেট চলোৱা ব্যক্তি আৰু ট্ৰাকৰ বিৰুদ্ধে এতিয়ালৈ 357টা তাৰমানে কেছ ৰেজিষ্টাৰ কৰিছে আমাৰ চৰকাৰে জেলত কিমানজন কেতিয়াও কোনো চৰকাৰৰ দিনত এনেকুৱা হোৱা নাছিল প্ৰচাৰ হোৱা নাই বিষয়টো নাই আছে আমাৰ আপুনি তথ্য আপুনি চালে গম পাব 357টা আমাৰ পাব হেৰিত আমাৰ দলৰ পৰা তাৰমানে দলীয়ভাৱে ৰাইজৰ জ্ঞাতাৰ্থে আমাৰ লিফলেট বনোৱা হৈছে
আপুনি তাত সেই কথাটো লিপিবদ্ধ আছে, আপুনি যদি চাই বা আপুনি বিচাৰে মই দিব পাৰিম। এইটো 357টা কেছ ৰেজিষ্টাৰ হোৱা তাৰমানে কোনো ৰেকৰ্ডে নাই কোনো চৰকাৰৰ দিনত। সঁচাকৈ হৈছে জেলৰ ভাত কেইজন তাৰপিছত নহয়, এতিয়া জেলতো বহুত সময় আছে। এতিয়া চিণ্ডিকেটৰ বুলি কওঁতে বাদ দিয়ক না, ৰাকেশ পালৰ পৰা আজিলৈ কিমান জেলৰ ভাত খাই আছে। এইবাৰ এই চৰকাৰৰ দিনতে হৈছে। সঁচাকৈ জিৰ' টলাৰেঞ্চটোত আজিও তাৰমানে সেই স্থিতিত আছে। কিন্তু এতিয়া তাৰ মাজতে কোনোবাই কৰিব বিচাৰে, কৰাৰ পিছত সেই মানুহকেইজনৰ ওপৰত কেনেকুৱা ধৰণৰ একশ্যন হৈছে সেইটোৱে আটাইতকৈ ডাঙৰ কথা। যেনে ধৰক SI কেলেংকাৰী, SI কেলেংকাৰীটোৰ কিমান দিন, 20 দিন চলিল নাটকটো। গোটেই 20 দিনৰ ভিতৰত গোটেই মেইন মানুহখিনি সোমাই গ'ল। তাৰ আগতেতো গোটেই হেৰি সংবাদ মাধ্যমক ৰাইজেতো এটাই কৈছিল যে ৰৌ বৰালি বাচি যাব, পুথি খলিহনা সোমাই পৰিব। ৰৌ বৰালীয়েতো এতিয়া জেলত আছে, ৰৌ বৰালীয়ে জেলত আছে। APSCৰ আটাইতকৈ ডাঙৰ ৰৌটোৱেতো আজি 4.5 বছৰ জেলত আছে। আগৰ যিবিলাক আছিল ধৰক শ্লোগান ক্ষেত্ৰিক, তাৰমানে যেনেকৈ ৰৌ বৰালি বাচি যায়, পুথি খলিহনা ধৰা পৰে। আমাৰ চৰকাৰৰ দিনত চব ৰৌ বৰালি এতিয়া জেলত সোমাই আছে। পুথি খলিহনা যদি এতিয়াও ক'ৰবাত 2-এটাই কৰে সেইটো জ্ঞাত নহয়, সেইটো সঁচাই আমি জ্ঞাত নহয়। কেতিয়াবা যদি আপোনালোকে খবৰ পাই আমাক দিব, আমি সিহঁতক জেলত যোৱাৰ ব্যৱস্থা কৰিম। এটা প্ৰতিশ্ৰুতি আপোনাৰ পৰা বিচাৰিম সমূহ সাংবাদিক কমিউনিটিৰ হৈ। পৰাগ ভূঞাৰ হত্যাকাৰী আৰু মিলন মহন্তৰ নিৰ্যাতনকাৰী কিমান সোনকালে আমি বিহাইণ্ড দ্য বাৰ্ছ পাম বুলি আশা কৰিব পাৰোঁ? আপোনাক একদম সঁচা কথা কৈছোঁ যে আমাৰ চৰকাৰৰ মুৰব্বীৰ ওপৰত আমাৰ বিশ্বাস আছে। যেতিয়া আমাক কিবা এটা কয় যে তহঁতে ধৈৰ্য ধৰ, আমি এইটো কৰি আছোঁ, তেতিয়া আমি সেইখিনি বিৰাট আস্থাৰে ৰাখোঁ। কাৰণ আজিলৈ আমি যোৱা 4.5 বছৰত তেওঁলোকৰ সেই ৰিজাল্টটো, তাৰমানে সেই পজিটিভ ৰিজাল্টটো আমি পাই আহিছোঁ। আৰু লাষ্ট শেষলৈ তাৰমানে শেষত এইটো SI কেলেংকাৰীত যোনদিনা কথাটো ওলাইছে, তাৰমানে আমিতো নাজানো দিয়কচোন। প্ৰথম খবৰটো সদায় আপোনালোকৰ পৰাই পাওঁ, সন্ধিয়া হয় টিভিত, নহ'লে পৰ্টেলত, নহ'লে আমাৰ পেপাৰত, নহ'লে আমিতো আৰু গম নাপাওঁ। যেতিয়া আমি পাইছোঁ আমি অলপ নাৰ্ভাছ হৈ গৈছোঁ, তাৰমানে আৰে এইটো কি হ'ল। কাৰণ এখন চৰকাৰৰ প্ৰতি এটা বিৰাট ডাঙৰ প্ৰশ্ন। আমি যেতিয়া আমাৰ নেতৃত্বক যোগাযোগ কৰিলোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিলোঁ, আমাৰ সভাপতি মহোদয়ক যোগাযোগ কৰিলোঁ, ঠিক আছে এইটো চিন্তা কৰিব নালাগে, আমি কাকো ৰেহাই নিদিওঁ, আমাৰ ওপৰত আস্থা ৰাখ, কাকো ৰেহাই নিদিওঁ, বাছ সেইটোৱে তহঁতেও ষ্টেণ্ডাৰ্ড। তে আমি সেই কথাখিনি লৈ কেইবাটাও টকশ্বত বহিছোঁ, আমাৰ গোটেই মুখপাত্ৰবিলাক, আমাৰ যিখিনি বিশেষকৈ বিষয় বিভাগৰ মুখপাত্ৰ, আমি সেই আস্থাটো ল'লোঁ তেওঁৰ পৰা। প্ৰথম দিনাখনে ল'লোঁ তেওঁৰ পৰা। সেই আস্থাটো লৈ আমি কিমান 20 দিনো ৰখিব লগা নহ'ল। 20 দিনৰ ভিতৰত গোটেই নাটকীয়ভাৱে তাৰমানে এটাকৈ গোটেই ৰৌ বৰালি আহি জেলৰ ভাত খাব লগা হ'ল। সেই আস্থাটো দলীয় কাৰ্যকৰ্তা হিচাপে যিহেতু আমি ৰাখিছোঁ, আজি আপোনালোকে সাংবাদিক বন্ধু হিচাপে আমাৰ চৰকাৰখনৰ ওপৰত আস্থা ৰাখক। নিশ্চিতভাৱে এইটো এটা মানে গৰ্হিত কাম, কেতিয়াও আইন হাতত তুলি ল'ব নোৱাৰিব। মানি ল'লেও সেই সাংবাদিকজন কিবা দোষী হ'ব পাৰে। যদি দোষী হয় তোমালোকে আহা, আইনৰ ওচৰত আশ্ৰয় লোৱা। সাংবাদিক হ'ল মানে তেওঁতো আৰু বেলেগ গ্ৰহৰ পৰা নাই, তেওঁ। কিন্তু তোমালোকে তেওঁক বান্ধি মেলি দিন দুপৰতে বান্ধি অত্যাচাৰ কৰিবলৈ সেইটোতো সমৰ্থনটো কথাই নাই, সেইটো গৰিহণাৰ যোগ্য। আৰু আমাৰো দাবী যে নিৰ্যাতনকাৰী অতি সোনকালে তেখেতৰ ওপৰত মানে ধৰা পেলাই তেখেতৰ ওপৰত শাস্তি বিধান হ'ব লাগে। আৰু এইটো ক্ষেত্ৰত ভূঞা ডাঙৰীয়াৰ ক্ষেত্ৰত বিৰাট মানে দুখ লাগিছে, এইটো এনেকুৱা সঁচাই যে সেইটো ক্ষেত্ৰতো আমি অতি সোনকালে সেই হত্যাকাৰীক যাতে আইনৰ গণ্ডিৰ মাজত আহি শাস্তি পায় সেইটো আমি বিচাৰোঁ, অন্তৰৰ পৰা বিচাৰোঁ। আৰু সেইখিনিয়ে মোৰ মানে স্পষ্টভাৱে ক'বলগীয়া। আমাৰ চমু চাপি আহিছে, আপোনাৰ ব্যস্ততা, আপুনি কৈছে ইতিমধ্যে বাক্সা যাব লাগিব দায়িত্বৰ বাবে। শেষ কৰোঁ বিজেপিৰ 5টা সফলতাৰে। বহুতকেইটা আছে সফলতা, সঁচা কথা কৈছোঁ, বহুতকেইটা আছে। যাওক ডেভেলপমেণ্টৰ ক্ষেত্ৰত আজি আপুনি প্ৰথমেই আমাৰ যিটো স্বাভিমান, অসমৰ স্বাভিমান, সেই গড় হত্যাটোৱে, গড় হত্যাটো। আৰু তাতে আপুনি চাওক যে আপুনি তাতে 2-3 কৰিলে, তাতে মই 5টামান কৈ দিম সফলতা। যেনে হাইলেণ্ড 30টাকৈ হাইলেণ্ড বনালে, সেইটো আগৰ চৰকাৰে কেতিয়াও কৰা নাছিল। তাতে আকৌ বানপানীৰ সময়ত এই প্ৰথমবাৰৰ কাৰণে আমাৰ চৰকাৰখনে এইবাৰ সেই বনৰীয়া জন্তুক খাদ্যৰ যোগান ধৰিছে। সেই হাইলেণ্ডত তাতে খাদ্যৰ যোগান ধৰিছে। এনেই আগৰ চৰকাৰে আমাৰ মানুহক খাদ্য যোগান ধৰিছিল বানপীড়িত অঞ্চলৰ, কিন্তু এইবাৰ বানপীড়িত অঞ্চলৰ সেই বানপীড়িত জন্তুক তাৰমানে খাদ্য যোগান ধৰিছে। তো এইটো এটাতে 3টা সোমাই থাকিলে, সেইটো আমি তাৰোপৰি ধৰক চাওক আজি চাৰিওপিনে যি ৰাস্তাৰ ক'ৰবাত 2-এটা হোৱা নাই, সেইটো সঁচাই দুৰ্ভাগ্যজনক যে ইমান ৰাস্তা হোৱাৰ সময়ত যদি ক'ৰবাত 1-2টা হোৱা নাই, সেইকাৰণে
সেইটো দুৰ্ভাগ্যজনক কিন্তু ৰাস্তাৰ কথা আৰু এটা কথা যি সঁচা কথা জিৰ' টলাৰেঞ্চ আৰু মই ভাবোঁ সফলতাৰ যে যিটো শিক্ষা ক্ষেত্ৰত তাৰমানে আজি ছাত্ৰ ছাত্ৰীৰ মেধা ছাত্ৰ ছাত্ৰীৰ তাৰমানে হৃদয়ত এটা বিশ্বাস আহিছে যে আগতে কংগ্ৰেছ চৰকাৰৰ দিনত তাৰমানে সেই বিশ্বাসেই নাছিল মাক বাপেক একদম ৰেডি হৈ যায় ল'ৰা যদি বিৰাট ভাল তেতিয়াহ'লে 30 লাখ 40 লাখ 50 লাখ টকা মাটি বেছি হওক কিবা কৰি হওক ৰেডি কৰে তাৰমানে ল'ৰাক হৈ ডক্টৰ পঢ়াব নহ'লে ইঞ্জিনিয়াৰ পঢ়াব নহ'লে ACS IAS ল'ৰা চোকা অকল চোকা হ'লেতো নহ'ব নহয় পইচা লাগিব সেইকাৰণে আগতে আছিল পৰিৱেশ যে ল'ৰা ছোৱালীৰ মাক বাপেকে পঢ়া শুনাত চোকা হোৱা মানে পইচা ৰেডি কৰি থোৱা কিন্তু এতিয়া সেনেকুৱা নহয় এতিয়া একেবাৰে দুখীয়াতকৈ দুখীয়া আমাৰ এইটো টেনিয়ৰত তেনেকুৱা হৈছে যে ঠেলাৱালা আৰু চব্জিৱালাৰ ল'ৰাও তাৰমানে পুতেক ছোৱালী জীয়েকেও তাৰমানে হেৰি পাইছে ভাল পদবী পাইছে যে আৰু সেইকাৰণে সেনেকুৱা এটা আস্থা আৰু বিশ্বাস ঘূৰাই আনিব পাৰিছে যে মেধাৱী একমত যে মই নিজ চকুৰেও দেখিছোঁ বহুকেইগৰাকী মোৰ চিনাকি ব্যক্তিয়ে এটকাও নিদিয়াকৈ এইখন চৰকাৰত কিন্তু চাকৰি পাইছে এই ক্ষেত্ৰত মই একমত আপোনাৰ সৈতে আৰু পৰৱৰ্তী আৰু কি সফলতাৰ কথা আৰু ধৰক এই আপোনাৰ আজি যাতায়াতটো আটাইতকৈ ডাঙৰ কথা আপুনি যেতিয়া গাঁও এখনত যাব তাতে যদি দলংখনৰ ওপৰত এনেকুৱা লিখা থাকে দুৰ্বল দলং লাহে লাহে যাব সৰ্বোচ্চ বহন ক্ষমতা 10 টন তাততো আৰু অহা যোৱা তাৰমানে কিমান ডেভেলপমেণ্টত কিমান অসুবিধা হয় সেই তেনেকুৱা ক্ষেত্ৰত আজি 1000খন পকী দলং আমাৰ এই চৰকাৰে কৰিলে আৰু এটা আজি আপোনাক সেইদিনাখন মই এটা কথাত গম পালোঁ যে আমাৰ যিমানখিনি ডক্টৰ প্ৰডাকশ্যন হৈ আছে ডাক্তৰ সেই ডাক্তৰ ইমান কম তাৰমানে আমাক আৰু বহুত লাগে তে যোৱা 60 বছৰত কংগ্ৰেছে দিলে 5খন আমাক মেডিকেল আৰু আমাৰ এই 4.5 বছৰত আপোনালোকে নিজে জানে 8খনকৈ মেডিকেল কলেজ আমাক আমাৰ এই চৰকাৰখনে দিছে আজি কিন্তু অপাৰেশ্যন ষ্টাৰ্ট হোৱা নাই এতিয়াও মানে অপাৰেশ্যনছ ইন দ্য চেন্স মানে আপোনাৰ গোটেই কাম কাজৰ কথা কৈছোঁ তে আৰম্ভ কৰাটো আটাইতকৈ ডাঙৰ কথা কেইখনমান 3খনমানতো ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এইমছৰ নিচিনা এখন হস্পিটেল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তাৰমানে এটা এটা বিৰাট ডাঙৰ এটা হেৰি কথা যে এইমছৰ নিচিনা এখন হস্পিটেল তেনেকুৱা বহুত তাৰমানে আমাৰ এই চৰকাৰৰ দিনত কাম হৈছে যিখিনি কামৰ লৈ আমি ৰাইজৰ মাজত যাম আৰু ৰাইজেও আমাক আৰু এটা সফলতা এই ধৰক আপোনাৰ এই যে মাটিৰ পট্টাটো আজি কিমান বছৰ ধৰি তাৰমানে মাটি আপুনি এনেকুৱা মাটি আছে আমাৰ দিছপুৰ সমষ্টিত যে মানৰ সময়ত তাৰমানে মানৰ আক্ৰমণৰ সময়ত সেই মানৰ আক্ৰমণৰ সময়ত তেওঁলোকে পলাই আহি পাহাৰৰ ভিতৰত দুৰ্গম অঞ্চলত আছিল সেই দুৰ্গম অঞ্চলত থকাখিনিলৈ আজিলৈ তাৰমানে জৰীপেই হোৱা নাই সেইবিলাক আমাৰ খিলঞ্জীয়া একেবাৰে ভূমিপুত্ৰ একেবাৰে জৰীপেই হোৱা নাই নহয় হোৱা নাছিল আমাৰ চৰকাৰে সেইবিলাকত জৰীপত হাত দিছে আজি আপোনাৰ মাটি আছে কিন্তু পট্টা নাই এতিয়া মাটিৰ ভেলু নাই না আপুনি সেইখিনি ক'ৰবাত বন্ধক দিব পাৰে যদি খেতিৰ মাটি হয় না বেংকে ল'ব আপুনি সেইখিনি খেতিৰ কাৰণে বন্ধক দিব পাৰে বা আপোনাৰ ল'ৰা ছোৱালী ভাল পঢ়া শুনা হৈছে বাহিৰত পঢ়াব লাগে না এডুকেশ্যন লোন ল'ব পাৰে কাৰণ মাটিখিনি আপোনাৰ পট্টা নাই এতিয়া সেইখিনি মাটিৰ কি ভেলু আছে এতিয়া আজি সেই মাটিৰ পট্টা দিয়াৰ লগে লগে তাৰমানে আপোনাক কিমানটা ৰাস্তা খুলি দিলে যে আপুনি মাটিখিনিত খেতি কৰাৰ কাৰণে আপুনি লোন পাব পাৰে ঘৰ বনাবৰ কাৰণে আপুনি লোন পাব পাৰে ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে আপুনি লোন পাব পাৰে সেই ব্যৱস্থাটো আমাৰ এইখন চৰকাৰে কৰিছে আৰু এটা এটা বৃহৎ সফলতা বুলি আমি ভাবোঁ আৰু যিহেতু আৰু 1 লাখ দিব এতিয়া ডিচেম্বৰৰ ভিতৰত পূৰ্ণ গতিত চলি আছে আৰু আপুনি মোক ইয়াৰ ইণ্টাৰভিউ লোৱাৰ আগতে আহোঁতে এজন বয়সস্থ ব্যক্তি আপুনি দেখিছে যে তেওঁলোকৰো 367টা ফেমিলি তাৰমানে ফেমিলি মোৰ লগত যোগাযোগত আছে মই কথা পাতিছোঁ যে হ'ব চিন্তা কৰিব নালাগে এইকেইটাও অতি সোনকালে তাৰমানে প্ৰচেছত গুচি যাব তেনেকুৱা ধৰণৰ কাম চলি আছে যিখিনি কামৰ নিশ্চিতভাৱে তাৰমানে আগতে কেতিয়াও হোৱা নাছিল আৰু অন্য চৰকাৰে জীৱনত কেতিয়াও নকৰিলেহেঁতেন অৰ্থাৎ এইবাৰ নিৰ্বাচনত আপোনালোকে ৰাইজৰ কাষলৈ যাব উন্নয়নৰ বিষয়টো লৈ আৰু যিটো অভিযোগ যে সাম্প্ৰদায়িক দল বিজেপি হিন্দুত্ববাদী দল বিজেপি এইবাৰ হিন্দু মুছলমানৰ ৰাজনীতি নকৰাকৈ পুনৰবাৰ ৰ'ব না হিন্দুত্ববাদী যদি হয় এজন তেওঁৰ ওচৰত আটাইতকৈ বেছি সুৰক্ষিত হ'ব আপুনি হিন্দু হয় মই হিন্দু হয় সৰ্বভৱন্তু সুখিনঃ সৰ্বসন্তু নিৰাময়া সকলোৱে সুখত থাকক চাৰিওপিনে শান্তি হওক আমাৰ হিন্দুৰ আদৰ্শতে তাত ক'ত আপোনাৰ শংকা আছে ক'ত ভয় আছে মই জন্ম পাইছোঁ হিন্দু হিচাপে মই হিন্দু ধৰ্মক ভাল পাওঁ সেইটোত মোৰ কি দুখ হ'ব পাৰে তাত মই কি সাম্প্ৰদায়িক হ'লোঁ আৰু মই লগতে কৈছোঁ সৰ্বভৱন্তু সুখিনঃ সৰ্বসন্তু নিৰাময়া আকৌ কৈছোঁ যে আপুনিও সুখত থাকক আপোনাৰো শান্তি হওক তাত মই কি সাম্প্ৰদায়িক হ'লোঁ কওক না তো ক'ত আমি সাম্প্ৰদায়িক হ'লোঁ আমি সাম্প্ৰদায়িক নহয় আমি সকলোৰে বিশ্বৰ শান্তি বিচাৰিছোঁ সকলোৰে শান্তি বিচাৰোঁ সকলো উন্নতি বিচাৰিছোঁ
সেইটোক যদি আপোনাৰ অসম কি ৰাইজৰ দল আৰু কি অসম জাতীয় পৰিষদ AJP তেওঁলোকৰ দৃষ্টিত যদি সাম্প্ৰদায়িক হয় আৰু এই সকলোৰে ভাল বিচাৰি যদি আমি মাটিৰ পট্টা দিয়াৰ পৰা ভেটি মাটি সুৰক্ষাৰ কৰা স্বাৰ্থৰ যে কাম কৰাখিনি যদি তেওঁলোকৰ দৃষ্টিভংগীত সাম্প্ৰদায়িক হয় তেতিয়াহ'লে মই সেই মন্ত্ৰৰ জৰিয়তে ক'ম যে মই মৰাৰ দিনলৈ সাম্প্ৰদায়িক হৈ থাকিম আৰু মই সেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক হৈ থাকি ভাল পাম। ধন্যবাদ জয়ন্ত দাস ডাঙৰীয়া, আপোনাৰ নিৰ্বাচনী ব্যস্ততা আছে তথাপি এইখিনি সময় দিলে বহুত বহুত ধন্যবাদ ৰাইজলৈ ধন্যবাদ। আৰু এটা কথা কৈ আছে গতে যে পৰ্টেলৰ এই নতুনকৈ সংযোজন আৰু এই পৰ্টেল এইটো সংযোজনত যাতে DB নিউজে বহুত আগলৈ যাওক, উত্তৰণ বহুত সফলতা বিচাৰিছোঁ, আশা কৰিছোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰচেষ্টাৰ জৰিয়তে বহুত আপুনি ৰাইজৰ ৰাইজৰ অভাৱ কিছু দূৰ কৰিব পাৰিব, তাৰ বাবে আপোনালোকৰ প্ৰতি মোৰ আন্তৰিক শুভেচ্ছা থাকিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, ইমান সময়ে আমি দিছপুৰ সমষ্টিৰ পৰা আগন্তুক সময়ছোৱাত আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ জয়ন্ত দাসৰ কাৰ্যালয়ত তেখেতৰ সৈতে কিছু কথা পাতিলোঁ আৰু আপোনালোকে তেখেতৰ দলটোৰ যি দৃষ্টিভংগী, যি ধৰণৰ চিন্তালৈ আগন্তুক নিৰ্বাচনত তেখেতসকল অৱতীৰ্ণ হ'ব সেই সন্দৰ্ভত জানিব পাৰিলে। ইয়াৰ লগে লগে DB ইণ্টাৰভিউৰ পৰা মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ। আপোনালোকে আমাৰ এই অনুষ্ঠানসমূহ বাতৰিসমূহ চাই থাকিবৰ বাবে আমাৰ পেজ DB নিউজ লাইক ফ'ল' কৰক আৰু আমাৰ ইউটিউব চেনেল দৈনন্দিন বাৰ্তা ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। DB News.